আচ্ছা, ঠাণ্ডা দিনৰ কেইদিন বহুতৰে চুলিবিলাক খুব খজুৱাইনে বাৰু? খুব খজুৱাই। শ্বেম্পু কৰিলেও এদিন ঠিকে থাকে, তাৰপাছত আকৌ খজুৱাই এনেকুৱা লাগে যেন চুলিখিনি আপুনি ছিঙি দিব। অশান্তি লাগে। মানে দেখিলে কিছুমানৰ বাৰু ডেণ্ড্ৰফ হয়, উফি হয় বগা বগা, কিন্তু কিছুমানৰ এনেকুৱা হয় ডেণ্ড্ৰফো নাই, চাফা, কিন্তু খুব খজুৱায়। তেতিয়া আপোনালোকে উপায় কি কৰিব? খজুৱতি পাই ৰক্ষা পাবলৈ আমি উপায় কি কৰিম? চুলিখিনি কিয় ইমান খজুৱাইটো? শ্বেম্পু সলাই কিছুমানে চুলিখিনি ক্ষতি কৰি দিয়ে। তেল লগালেও হয়তো যিকোনো তেল লগালেও কামত নাহে। সেই সময়ত আপুনি কি কৰিব? তাৰ এটি উপায় লৈ আহিছোঁ মই। ইমান ভাল উপায়, ময়ো মানে বহুত দিনলৈ এইটো বহুত মূৰ খজুৱাই মই নিজে ভুক্তভোগী আছিলোঁ দেই এইটো ক্ষেত্ৰত। তাৰপাছত মই এটা উপায় নিজে পালোঁ, উপায়টো সেয়ে ভাবিলোঁ আপোনালোককো এই উপায়টো কৈ পেলাই আপোনালোককো উপকাৰ কৰোঁ, আপোনালোকো উপকৃত হওক এইটো কথাত। নমস্কাৰ, মোৰ নাম ৰীতা দাস, বিউটিচিয়ান। আৰু মোৰ এইটো বিউটি পাৰ্লাৰৰ এইটো নিজৰ হেৰি নহয়, কিন্তু মই নিজে ভুক্তভোগী হৈ নিজে ভুগি এইটো উপায় উলিয়াই মই ভাল পাই মই আপোনালোকক ক'ব খুজিছোঁ। এই খজুৱতি পাই ৰক্ষা পাবলৈ আটাইতকৈ ভাল উপায় হ'ল এইটো তেল চাওক, নিম তেল দেই। এই নিম তেলটো তিল তেল নহয়, আকৌ তিল তেলটো আছে সেইটো বেলেগ, এইটো এইটো চাওক নিম তেল। এই নিম তেলটো আপোনালোকে নাৰিকল তেল হওক বা যোনে যি তেলটো সানে, সৰিয়হৰ তেল বা নাৰিকলৰ তেল অকণমান লৈ ল'ব। মানে যিখিনি আপোনাৰ চুলিত লাগে সিমানমান লৈ এই তেলটোৰ মাত্ৰ ধৰক তাৰ আধা দিব। যিখিনি তেল লয় আপুনি তাৰ আধা তেল এইটো মিক্স কৰি ভালকৈ তেলটো মিক্স কৰি ল'ব। নিম তেলটো ডাইৰেক্ট দিব নালাগে। লৈ পেলাই তাৰপাছত আপোনাৰ চুলিৰ গুৰিয়ে দুইটা বস্তু মিক্স কৰি ভালকৈ লগাই লওক। একদম চুলিৰ গুৰিয়ে আপুনি লগাই পেলাই কমচে কম আধা ঘণ্টা 1 ঘণ্টা আপুনি থাকক। তাৰপৰা থকাৰ পিছতে আপোনাৰ অকণ মাছাজ দিব দেই। সানাৰ পিছত অকণ মাছাজ দি ল'ব মূৰটোত। মাছাজ দিয়াৰ পিছত যেতিয়া স্কেল্পত বস্তুখিনি ভালকৈ মিহলি হৈ যায়, এবজৰ্ব হৈ যায় বস্তুখিনি, তাৰপৰা 1 ঘণ্টামান এইটো কাৰ্যত লাগে। তাৰপৰা আপুনি চুলিখিনি শ্বেম্পু কৰি ভালকৈ ধুই দিয়ক। আপুনি যিটো শ্বেম্পু ব্যৱহাৰ কৰিছে সেইটোৱে ধুই দিয়ক চুলিখিনি। কিন্তু তেলটো অলপ তেল হয়, অলপ আপুনি ভালকৈ ধুব লাগিব, 2বাৰ শ্বেম্পু কৰিব লাগিব। তাৰ পাছত মেজিক চাওক। আপুনি এবাৰ ইউজ কৰিলে গম পাব আপোনাৰ খজুৱতি কেনেকুৱা নোহোৱা হৈ যায় মূৰৰ পৰা, একদম চুলিৰ পৰা খজুৱতি। তেনেকৈ আপুনি সপ্তাহত এবাৰ কৰি চাওকচোন। এবাৰ কৰিলেও তাৰ লগতে আপোনাৰ নিম তেলটো ইমানেই ভাল যে স্কিনত কিবা হয়, যিকোনো স্কিনত, শৰীৰৰ স্কিনতে হওক বা স্কেল্পতে হওক, আমাৰ কিছুমানৰ ফোঁহা টাইপ ওলায়, কিছুমানৰ কিছুমান খজুৱাই এৰাই যায়, কিছুমানৰ ডেণ্ড্ৰফ হয়, বহুত তেনেকুৱা যিকোনো এইটো এটা সমস্যাবিলাকৰ এটা সমাধান। গতিকে আপোনালোকে এইটো বস্তু ইউজ কৰি আপোনালোকে চাওকচোন, উপকৃত হওক। তেতিয়া আপোনাৰ চুলিখিনিও খুব ভাল হয়, চুলি সৰা বন্ধ হয়। তেনেকৈ যদি এসপ্তাহত লগাই নিম তেলটো, আপোনাৰ চুলি সৰা বন্ধ হ'ব। কাৰণ চুলিৰ বেমাৰবিলাকৰ পৰাই আমাক কৰি দিয়ে, উপকৃত কৰে। বেমাৰবিলাকৰ পৰা আমাক আহৰি দিয়ে। আৰু সেইটো কাৰণে আমাৰ কি হয়, চুলিৰ বেমাৰ যেতিয়া কমি যাব, চুলি বাঢ়াটো ভাল হ'ব, চুলিখিনি উজ্জ্বলো হ'ব। গতিকে এই নিম তেলটো আমাৰ কাৰণে, চুলিৰ কাৰণে এটা মহৌষধ। আপোনাক ইয়াকে ক'লোঁ, মহৌষধ। আনকি আপোনাৰ গাটো যদি খজুৱতি বা এনেকুৱা খজুৱাই থাকে, বা এই বতাহৰ দিন আহিছে, বতাহৰ দিনত খজুৱাব, ফাটিব, তেতিয়া অকণমান হাতত লৈ সামান্য সানি দিলে আপোনাৰ শৰীৰৰ ক'ৰবাত গুটি ওলাইছে, কিবা হৈছে, ভাল হৈ যায়। গতিকে মূৰতটো কাম দিবই অইলত। গতিকে আপুনি এবাৰ মাত্ৰ এই তেলটো আনি, দামো বেছি নহয় এইটো তেল আনি পেলাই আপুনি নাৰিকল তেলৰ লগত মিক্স কৰি চুলিত লগাওক। তাৰপৰা আপুনি চাওক, আপোনাৰ মূৰৰ খজুৱতি সেই দিনাৰ পৰা বন্ধ হ'ব। মই গেৰেণ্টি দি কৈছোঁ, আপোনাৰ একদম বন্ধ হৈ যাব। আৰু যোনে এই ভিডিঅ'টো চাই কামখিনি কৰিছে, উপকাৰ পাব, মোক
প্লিজ কমেণ্ট কৰি জনাব। নমস্কাৰ।